তোমালোকৰ নৱম শ্ৰেণীৰ কাৰ্য আৰু শক্তিৰ অনুশীলনীৰ পৰা বুজাবলৈ আছিলে চোৱা। প্ৰথমটো দিছে অনুশীলনী 1 নম্বৰত তলত দিয়া তালিকাৰ কাৰ্যকলাপবোৰলৈ মন কৰা। কাৰ্য ৰাশিটোৰ ওপৰত তোমাৰ বুদ্ধিৰ আধাৰত কাৰ্য সম্পন্ন হোৱা বা নোহোৱা সন্দৰ্ভত যুক্তি প্ৰদৰ্শন কৰা। এতিয়া ইয়াত আমাৰ যিবোৰ ব্লেক কালাৰ দি পেলাই ডটছ দি পেলাই আমাৰ পইণ্টবোৰ আছে, এতিয়া প্ৰতিটো পইণ্টৰ ক্ষেত্ৰত চাব লাগিব যে কাৰ্য সম্পন্ন হৈছে নে নাই হোৱা। এতিয়া প্ৰথমটো দিছে যে সুমাই পুখুৰীত সাঁতুৰি আছে। এতিয়া সুমাই মানে হৈছে এজন মানুহৰ নাম, যে ল'ৰাই হওক বা ছোৱালীয়ে হওক, যে তেওঁ কি কৰিছে পুখুৰীত সাঁতুৰি আছে। এতিয়া পুখুৰীত সাঁতুৰি থকা অৱস্থাত কাৰ্য সম্পন্ন হ'বনে নহয় সুধিছে। এতিয়া চোৱা, পুখুৰীত যেতিয়া সাঁতুৰিছে অৰ্থাৎ পানীখিনি সি কি কৰিছে যে যদিহে পুখুৰীটোৰ পানীখিনি যিখিনি পানী থাকে তাত যদিহে সেই মানুহজনে সাঁতুৰিলে কি হ'ব, সি হাতকেইখন আগলৈ দি পেলাইহে কি কৰিব সাঁতুৰিব। তো সেই আগলৈ দি পেলাই যেতিয়া সি হাতেৰে কি কৰিব পানীখিনি মানে অপসাৰিত কৰিব, যিবোৰ পানী থাকিব সেই পানীখিনি সি কি কৰিব অপসাৰিত কৰিব। তো পানী থাকিব, পানীখিনি সি বল প্ৰয়োগ কৰি সি পানীখিনি পিছলৈ ঠেলিছে, আৰু সেই যিখিনি পানী থাকিব এই পানীবোৰেও কি কৰিব, সি পানীখিনিৰ ওপৰত এটা বল প্ৰয়োগ কৰিছে, পানীখিনিৰ ওপৰত কি কৰিব সি হাতেৰে বল প্ৰয়োগ কৰিছে, আৰু পানীখিনিও কি কৰিব বিপৰীতমুখী এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিব, অৰ্থাৎ পানীয়েও তাৰ ওপৰত বল প্ৰয়োগ কৰিব। যে নিউটনৰ গতি সূত্ৰত পাইছিলোঁ যে প্ৰতিটো ক্ৰিয়াৰে বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে আৰু দুইটা কি হয় সমান হয়। গতিকে সি যেতিয়া পানীখিনি কি কৰিব, পানীখিনি অপসাৰিত কৰিব, সেই অপসাৰিত পানীখিনিও কি কৰিব তাৰ ওপৰত এটা ঊৰ্ধ্বমুখী বল প্ৰয়োগ কৰিব, আৰু তাৰ ফলতে সি কি হ'ব হাতেৰে যেতিয়া বল প্ৰয়োগ কৰিব পানী অপসাৰিত কৰিব, পানীয়ে যিহেতু ঊৰ্ধ্বমুখী বল প্ৰয়োগ কৰিলে ফলত সি কি হ'ব আগুৱাই পেলাই যাব, অৰ্থাৎ বল প্ৰয়োগ হৈছে তাৰ সৰণো হৈছে, অৰ্থাৎ আমি ক'ব পাৰিম যে এই ক্ষেত্ৰত কি হৈছে কাৰ্য সম্পন্ন হৈছে। তো মই ইয়াতে লিখিছোঁ যে কাৰ্য সম্পাদন হৈছে কাৰণ সাঁতুৰি থকা অৱস্থাত সুমাই পিছফালে পানী অপসাৰিত কৰিছে, পানী পিছলৈ অপসাৰিত কৰিছে, পানী এটা ঊৰ্ধ্বমুখী বল প্ৰয়োগ কৰিছে আৰু সি কি হৈছে আগুৱাই গৈছে, তাৰ ফলত কি হৈছে কাৰ্য সম্পাদিত হৈছে। নেক্সট কৈছে গাধ এটাই বোজা কঢ়িয়াই আছে। এতিয়া গাধটোৱে বোজাই কঢ়িয়াই থকা অৱস্থাত আমাৰ কাৰ্য সম্পন্ন হ'বনে নহয় সুধিছে চোৱা। এতিয়া ইয়াতে এটা মন কৰা, তোমালোকক মই কাৰ্য বিষয়ে পঢ়াইছিলোঁ, কাৰ্যত কৈছিলোঁ যে ধনাত্মক কাৰ্য আছে, ঋণাত্মক কাৰ্য আছে। কাৰ্য ধনাত্মক কেতিয়া হয়, যেতিয়া কাৰ্য আৰু বল যোনফালে প্ৰয়োগ কৰা হয়, বল প্ৰয়োগৰ দিশতে যদি সৰণ হয়, যে বল যদি প্ৰয়োগ কৰিছোঁ এইফালে আৰু বস্তুটো সৰণো যদি হৈছে একেফালে, তেতিয়াহ'লে এইটোক আমি কি বুলি কৈছিলোঁ ধনাত্মক কাৰ্য বুলি কৈছিলোঁ। আৰু যদি বল প্ৰয়োগ কৰিছোঁ বোলে এইফালে আৰু সৰণ তাৰ হৈছে এইটো চাইডে, অৰ্থাৎ ইটো আনটোৰ কি হৈছে বিপৰীত, তেতিয়া আমি তাক কি বুলি কৈছিলোঁ ঋণাত্মক কাৰ্য বুলি কৈছিলোঁ। এতিয়া চোৱা, ইহঁত দুটাৰ মাজত যদি আমি কোণ চাওঁ, যে যিহেতু দুইফালে একেটা দিশতে আছে, গতিকে ইয়াৰ মাজত কিবা কোণ উৎপন্ন হৈছেনে নাই হোৱা, অৰ্থাৎ ইয়াৰ মাজৰ কোণ কি হৈছে 0 ডিগ্ৰী। ঠিক তেনেদৰে ঋণাত্মক কাৰ্যৰ ক্ষেত্ৰত চোৱা, এটা এফালে আছে আনটো এফালে আছে, এইটো এটা কি কোণ হৈ আছে সৰল কোণ, অৰ্থাৎ বিপৰীত এটা এফালে এটা এফালে, গতিকে ইহঁতৰ মাজৰ কোণ কিমান হৈ আছে 180 ডিগ্ৰী। এইটো হ'ল ঋণাত্মক কাৰ্য। আৰু কাৰ্য কেতিয়া তোমাৰ শূন্য হ'ব, 0 কেতিয়া হ'ব জানানে, যেতিয়া বল, অৰ্থাৎ যদি এইটো বল আছিলে এইটো আছিলে সৰণ, যে যদিহে বল আৰু সৰণৰ মাজৰ কোণ, যদিহে বল এফালে সৰণ যদি নিম্নমুখী বা ঊৰ্ধ্বমুখী হয়, সিহঁতৰ মাজৰ কোণ যদি 90 ডিগ্ৰী হৈ যায়, তেতিয়াহ'লে বলটো কি হৈ যাব, বল আৰু সৰণৰ মাজৰ কোণ 90 ডিগ্ৰী হ'লে কাৰ্য কি হৈ যাব শূন্য হ'ব। কাৰ্য কেতিয়া শূন্য হ'ব, যেতিয়া বল আৰু সৰণ দুইটাৰে মাজৰ কোণ কিমান হয় 90 ডিগ্ৰী। এতিয়া চোৱা, ধনাত্মক কাৰ্য ঋণাত্মক কাৰ্য বুজিলোঁ, কাৰ্য শূন্য কেতিয়া হ'ব, যেতিয়া বল আৰু সৰণ দুইটাৰে মাজৰ কোণ কি হৈ যায় 90 ডিগ্ৰী হ'লে। এতিয়া ইয়াতে চোৱা যে গাধজনে কি কৰিছিলে বোজা কঢ়িয়াই আনিছে, গতিকে যদি গাধজনে বোজা কঢ়িয়াই আনিলে, গাধজনৰ পিঠিত আমাৰ কি হ'ব বোজাটো আছে পিঠিৰ ওপৰত, তো গাধজনে বোজা কঢ়িয়াইছে আৰু গাধজনে বল প্ৰয়োগ কৰিছে কোনফালে, যে গাধজনে বোজা কঢ়িয়াইছে, বোজাটো কি হৈছে গাধজনৰ ওপৰত আছে, আৰু গাধটো কি আগুৱাই পেলাই এইটো দিশত গৈ আছে, কিন্তু গাধটো যে আগুৱাই গৈ আছে, বোজাটো যে কঢ়িয়াই গাধটোৱে লৈ গৈ আছে, তেতিয়াহ'লে গাধটোৰ ওপৰতো গাধটোৱে ভৰিকেইটাৰে, গাধৰ যিকেইটা ভৰিকেইটাই সি মাটি স্পৰ্শ কৰিছে হয় নাই, এইখিনি যদি ভূমি হয়,
গাধটোৱে ভৰিৰে মাটিক স্পৰ্শ কৰিছে আৰু ভৰিটোৱেও কি কৰিছে মাটিৰ ওপৰত বল প্ৰয়োগ কৰিছে ঠিক তেনেদৰে মাটিও কি কৰিছে পৃথিৱীও গাধটোৰ ওপৰত এটা মধ্যাকৰ্ষণিক বল এটা প্ৰয়োগ কৰিছে এতিয়া তাৰ গাধটোৰ শৰণ ঘটিছে এফালে কিন্তু বল প্ৰয়োগ হৈ আছে এইটো দিশত অৰ্থাৎ বল হৈছে এইটো সাইডে এফ হল এইটো আৰু শৰণ হৈছে এইটো গতিকে এস আৰু এফৰ মাজৰ কোণ কিমান হৈ আছে 90 ডিগ্ৰী গতিকে এইটোৰ ক্ষেত্ৰত আমি কি কম কাৰ্য সম্পাদন হোৱা নাই কাৰণ গাধটোৱে বুজাটো কঢ়িয়াইছে কিন্তু বুজা কঢ়িয়াওতে সি গৈ আছে এইফালে কিন্তু গাধটোৰ ওপৰত যিটো বল প্ৰয়োগ হৈছে হেতু পৃথিৱীয়ে মধ্যাকৰ্ষণে এটা বল প্ৰয়োগ কৰি আছে আৰু তাৰ দিশটো হল এইটোৰ দিশ আৰু এইটোৰ দিশ দুইটা মিলি কি হৈ আছে 90 ডিগ্ৰী কোণ হৈ আছে আৰু 90 ডিগ্ৰী কোণ থাকিলে সদায় w কি হ'ব 0 হ'ব গতিকে কাৰ্য সম্পাদন এই ক্ষেত্ৰত হোৱা নাই লিখিছো যে কাৰ্য সম্পাদন হোৱা নাই কাৰণ গাধটোৱে বুজাটোৰ ওপৰত ঊৰ্ধ্বমুখী বল প্ৰয়োগ কৰিছে কিন্তু আনুভূমিক দিশতহে বুজাটোৰ শৰণ ঘটিছে এতিয়া চোৱা ঠিক হেতুৱে কলো যে বুজাটো হল এটো তো গাধটোৱে যেটো বুজা লৈ গৈছে বুজাটোৰ ওপৰত গাধটো ওপৰলে বল প্ৰয়োগ কৰিছে কিন্তু গাধটো কোনফালে গৈছে শৰণ ঘটিছে এফালে বল প্ৰয়োগ হৈছে এফালে গতিকে হিহঁতৰ মাজৰ কোণ কিমান হৈ আছে 90 ডিগ্ৰী হৈ আছে অৰ্থাৎ w কি হৈ যাব 0 নেক্সট আছে যে বায়ুকল এটা কুৱাৰ পৰা পানী তুলি আছে কুৱাৰ পৰা পানী তুলি আনিছে মানে কুৱাত বল প্ৰয়োগ কৰিছে যেটো দিশত আৰু পানী ওপৰলৈ উঠি আহিছে মানে বল প্ৰয়োগৰ দিশত শৰণ হৈছে গতিকে লিখিছো কাৰ্য সম্পাদিত হৈছে কাৰণ মধ্যাকৰ্ষণ বলৰ বিপৰীতে পানী কি হৈছে শৰণ ঘটিছে মধ্যাকৰ্ষণিক বল কোনটো দিশত তলৰ ফালে হয় আৰু বলৰ বিপৰীত দিশত হৈছে নে নাই মধ্যাকৰ্ষণিক বলটো সদায় তলৰ কেন্দ্ৰৰ ফালে হয় আৰু সি বল প্ৰয়োগ কৰিছে ওপৰলে এনেকৈ কৰি দাঙিছে গতিকে বলৰ বিপৰীতে শৰণ হৈছে কাৰ্য হৈছে আমি ক'ব পাৰিম বল প্ৰয়োগ হৈছে শৰণো হৈছে অৰ্থাৎ কাৰ্য সম্পাদিত হৈছে ঠিক তেনেদৰে আমাৰ লাষ্ট এটো আছিল যে সেউজীয়া গছ এডালে শালুক সংশ্লেষণ প্ৰক্ৰিয়া চলাই আছে শালুক সংশ্লেষণ প্ৰক্ৰিয়া চলাই থাকিলে গছৰ জোপাৰে হওক বা পাতৰে হওক কিবা শৰণ হ'ব জানো নহয় ফলত আমি ক'ব পাৰো কাৰ্য সম্পাদন হোৱা নাই ইঞ্জিন এটাই ট্ৰেইন এখন টানি আছে এতিয়া ইয়াৰ ক্ষেত্ৰত চোৱা যে যদিহে চাওঁ যে যদি হেতু ইঞ্জিন হয় ট্ৰেইনৰ যদি ট্ৰেইনৰ ইঞ্জিন হয় ট্ৰেইনৰ ইঞ্জিনটোৱে কি কৰিব দবাবোৰ এনেকৈ টানি নিব ইঞ্জিনটোৱে কোনফালে টানিব নিজৰ ফালে টানিব আৰু শৰণো কোনটো ফালে হৈছে ইফালে হৈছে বল প্ৰয়োগো হৈছে শৰণো হৈছে ফলত আমি ক'ব পাৰিম যে কাৰ্য সম্পাদন হৈছে তাৰ পিছত চোৱা সূৰ্যৰ তাপত শস্য শুকাই আছে এতিয়া শস্য শুকাই আছে কিন্তু ইয়াত তোমাৰ শস্যখিনি স্থানান্তৰ হৈছে জানো শৰণ হৈছে জানো নাই হোৱা গতিকে কাৰ্য সম্পাদন হোৱা নাই নেক্সট বায়ু শক্তিৰে পালনাও এখন গৈ আছে পালনাও অৰ্থাৎ পাল তৰি পেলাই যে নাওবোৰ যায় তে হে পালনাও যেতিয়া বায়ু শক্তি প্ৰয়োগ কৰাৰ ফলত পালনাখন আগলে গৈছে শৰণ হৈছে ফলত আমি ক'ব পাৰিম কাৰ্য সম্পন্ন হৈছে নেক্সট আমাৰ 2 নম্বৰ কোৱেশ্চনটো চোৱা আছে যে ভূমিৰ লগত কোনো কোণত প্ৰক্ষেপ কৰা বস্তু এটা বক্ৰ পথেৰে গতি কৰি পুনৰাই কি হৈছে ভূমিলৈ উভতি আহিল বস্তুটো যাত্ৰা পথৰ প্ৰাৰম্ভিক আৰু অন্তিম বিন্দু একেডাল আনুভূমিক ৰেখাতে অৱস্থিত মধ্যাকৰ্ষণ বলে বস্তুটোৰ ওপৰত কিমান কাৰ্য কৰিলে সুধিছে এতিয়া ইয়াৰ ক্ষেত্ৰত চোৱা যে লিখিছো উত্তৰত যে যেহেতু যাত্ৰা পথত প্ৰাৰম্ভিক আৰু অন্তিম বিন্দু একেডাল আনুভূমিক ৰেখাত অৱস্থিত গতিকে প্ৰাৰম্ভিক আৰু অন্তিম বিন্দুত বস্তুটোৰ উচ্চতাৰ পৰিৱৰ্তন হোৱা নাই গতিকে মধ্যাকৰ্ষণ বলে বস্তুটোৰ ওপৰত সম্পাদিত কৰা কাৰ্য কি হৈ যাব শূন্য এতিয়া চোৱা এটোকে মই বুজাইছো কেনেকৈ যে ইয়াতে কৈ দিছে যে এ পইণ্টত থকা বস্তু এটা এ পইণ্টত আছে ইয়াক আমি বলটোক আমি বলে হওক বা বস্তুটোক আমি কি কৰিলো ওপৰলৈ দলিয়াইলো প্ৰক্ষেপ কৰি পেলাই পুনৰ আহি কি হ'ল বি বিন্দুত আহি পালেহি এ পইণ্টত আহি পেলাই বি পইণ্ট পালেহি এতিয়া কোৱা হৈছে যে বি আৰু এ পইণ্ট দুটা কি হয় একেডাল অনুভূমিক অৱস্থাত আছে এতিয়া ধৰিলো যে যদিহে এ পইণ্টটো এখিনি হল ভূমি এখিনি হল মাটিৰ পৰা এ পইণ্টটো কি হৈ আছে এইচ উচ্চতাত আছে তেতিয়াহ'লে যেহেতু একেডাল ৰেখাতে বি পইণ্টটো আছে গতিকে ইয়াৰ পৰা ইয়ালৈ যিটো উচ্চতা এইচ ইয়াৰ পৰা ইয়ালৈ উচ্চতা কিমান হ'ব এইচে হ'ব দুইটাৰে উচ্চতা কি হৈ আছে সেম হৈ আছে গতিকে যদিহে আমি স্থিতি শক্তি মধ্যাকৰ্ষণিক স্থিতি শক্তি প্ৰকাশ ৰাখি চাওঁ এ পইণ্টটোৰ কাৰণে
এৰ কাৰণে চাওঁ এৰ কাৰণে চালে আমি কি পাম মধ্যাকৰ্ষণিক স্থিতি শক্তি EP ইকুৱেল টু কি হৈ যায় m যেহেতু ভৰ যদি m বুলি ধৰো g আৰু উচ্চতা কিমান হ'ল h হ'ল ঠিক তেনেদৰে b পইণ্টৰ কাৰণে কি হ'ব একেই হ'ব কাৰণ h উচ্চতাই আছে গতিকে b পইণ্টৰ কাৰণে আমি কি বুলি ক'ম EP ইকুৱেল টু কি হৈ যাব সেম হ'ব mg উচ্চতা যেহেতু একে গতিকে h গতিকে কাৰ্য কি হৈ যাব কাৰ্য আমি কি বুলি লিখিম সম্পাদন হোৱা কাৰ্য কি হয় b পইণ্ট যেটো ফাইনাল পইণ্ট পালো শেষৰ পইণ্টটো অন্তিম বিন্দু আৰু প্ৰাৰম্ভিক বিন্দুৰ মানে স্থিতি শক্তিৰ আমাৰ বিয়োগফলটোৱে হ'ব পাৰ্থক্যটোৱে হয় গতিকে EP আমি b - EP a লিখিব পাৰোনে পাৰো গতিকে দুইটা যেহেতু একে অৰ্থাৎ ইহঁত দুটাৰ বিয়োগফলটো সদায় কি হ'ব 0 অৰ্থাৎ কাৰ্য কি হৈ যাব শূন্য হ'ব বুজি পাইছানে যে এটা পইণ্ট আমি a পইণ্ট ললো যেটো ভূমিৰ পৰা h উচ্চতাত আছে a পইণ্টৰ পৰা বস্তুটো আমি দলিয়ালো প্ৰক্ষেপ কৰিলো আহি b পইণ্ট পালেহি আৰু কোৱা হৈছে যে a পইণ্ট আৰু b পইণ্ট দুইটা একেডাল অনুভূমিক ৰেখাতে অৱস্থিত একেডাল লাইনতে আছে একেডাল লাইনত থাকিলে আমাৰ কি হ'ব ইয়াৰ পৰা উচ্চতা যেটো h ইয়ালৈ হয় ইয়াৰ পৰাও কি হ'ব h উচ্চতাই হ'ব গতিকে এতিয়া আমি এখিনি বুজিলো এতিয়া চাম যে কাৰ্য কৰাৰ ক্ষেত্ৰত কথা কৈছে তো কাৰ্য কৰাৰ ক্ষেত্ৰত কথা ক'লে আমি প্ৰথমে উলিয়াম স্থিতি শক্তি যে স্থিতি শক্তি উলিয়ালো ফৰ্মুলা পালো mgh গতিকে ইয়াত চালো mgh আৰু b পইণ্টৰ কাৰণে যেহেতু উচ্চতা একে গতিকে mgh তে সম্পন্ন হোৱা কাৰ্য কি হ'ব প্ৰাৰম্ভিক বিন্দুত স্থিতি শক্তি বিয়োগ অন্তিম বিন্দুত স্থিতি শক্তি ইহঁত কিটাৰ কি হ'ব পাৰ্থক্য এটো হ'ল অন্তিম এটো হ'ল প্ৰাৰম্ভিক দুইটাৰ বিয়োগফল চালো পালো শূন্য অৰ্থাৎ কাৰ্য কিমান পালো 0 ঠিক তেনেদৰে 3 নম্বৰটো চোৱা 3 নম্বৰটো কৈছে যে বেটাৰী এটাই বাল্ব এটা জ্বলালে প্ৰক্ৰিয়াটোৰ সৈতে জড়িত হৈ থকা শক্তিৰ ৰূপান্তৰটো বৰ্ণনা কৰিব দিছে এতিয়া চোৱা বেটাৰী এটা যদি এটা বেটাৰী থাকে বেটাৰীটো যদিহে এটো যদি এটা বেটাৰী হয় বেটাৰীৰ পৰা আমি যদি এটা কি কৰো বাল্ব এটা যদি আমি কি কৰো বাল্ব এটা যদি জ্বলাওঁগে তো বাল্ব এটা যদি জ্বলাও বেটাৰী এটাৰে তেলে বেটাৰীটো আমি কি কৰিম ইয়াত আমি বেটাৰীটোত যিবোৰ প্ৰক্ৰিয়া চলিব হেবোৰ কেনেকুৱা ধৰণৰ হ'ব ৰাসায়নিক প্ৰক্ৰিয়া বেটাৰীটোৰ ভিতৰত বিভিন্ন কেমিকেলছবোৰ থাকিব বা ৰাসায়নিক পদাৰ্থবোৰ থাকিব হেবোৰ বিক্ৰিয়া ঘটিব গতিকে ইয়াত হ'ব ৰাসায়নিক শক্তি ইয়াত হ'ব ৰাসায়নিক শক্তি হ'ব বেটাৰীটোত এতিয়া ৰাসায়নিক শক্তিসমূহ কি হ'ব বেটাৰীটো যেতিয়া বাল্বটোৰ লগত আমি কানেক্ট কৰিম তেতিয়া বাল্বটো জ্বলিব অৰ্থাৎ কি পালো বিদ্যুৎ শক্তি পালো কি পালো বিদ্যুৎ শক্তি পালো আৰু সেই বিদ্যুৎ শক্তিটো কি হ'ব জ্বলাৰ লগে লগে পোহৰ দিব অৰ্থাৎ পোহৰ পালো আকৌ পোহৰ পালো পোহৰ পাই আছো আৰু অলপ পিছত দেখিছো যে বাল্বটো কি হৈ গৈছে গৰম হৈ গৈছে জ্বলি থকাৰ ফলত তাৰ গতিকে আমি কি পাম পোহৰ শক্তিৰ পিছত আমি তাপ শক্তি পাম মানে ৰাসায়নিক শক্তি পালো ৰাসায়নিক শক্তিৰ পৰা বিদ্যুৎ শক্তি পাম বিদ্যুৎ শক্তিৰ পৰা পোহৰ শক্তিৰ পৰা তাপ শক্তি পাম এটা যদি বেটাৰীৰ পৰা আমি বাল্ব এটা যদি জ্বলাও নেক্সট আছে তোমাৰ 4 নম্বৰটো চোৱা যে 20 কেজি ভৰ ওপৰত প্ৰযুক্ত কোনো বলে তাৰ বেগ 5 মিটাৰ পাৰ ছেকেণ্ডৰ পৰা 2 মিটাৰ পাৰ ছেকেণ্ডলৈ পৰিৱৰ্তন কৰিলে বলটোৱে সম্পাদন কৰা কাৰ্য নিৰ্ণয় কৰা ইয়াৰ ক্ষেত্ৰতো কি হ'ব যে ভৰ m দিয়া আছে প্ৰাৰম্ভিক বেগ দিয়া আছে অন্তিম বেগ দিয়া আছে গতিকে ইয়াৰ পৰা তুমি কি উলিয়াব পাৰিবা প্ৰাৰম্ভিক গতি শক্তি এবাৰ প্ৰাৰম্ভিক আৰু অন্তিম গতি শক্তি এবাৰ উলিয়াব পাৰিবা আৰু সম্পাদন হোৱা কাৰ্য কি হ'ব অন্তিম গতি শক্তিৰ পৰা প্ৰাৰম্ভিক গতি শক্তি বিয়োগ কৰিলে আমি পাম গতিকে 4 নম্বৰটো তোমালোকক হোমৱৰ্ক দিয়া আছে এটো তোমালোকৰ কিতাপৰ উদাহৰণত আছে গতিকে উদাহৰণ চাই পেলাই এটো কৰিবা এজ ইট ইজ উদাহৰণত আছে কিতাপৰ উদাহৰণ গতিকে হেতু চাই পেলাই 4 নম্বৰটো কৰিবা নেক্সট আছে চোৱা যে 10 কেজি ভৰ বস্তু এটা টেবুল এখনৰ এ বিন্দুত অৱস্থিত ইয়াক বি বিন্দুলৈ স্থানান্তৰিত কৰা হ'ল যদি এ আৰু বি সংযোগ কৰা ৰেখাডাল অনুভূমিক হয় তেন্তে মধ্যাকৰ্ষণ বলে বস্তুৰ ওপৰত কৰা কাৰ্য কিমান হ'ব তোমাৰ উত্তৰ ব্যাখ্যা কৰা এইটো কোৱেশ্চন আৰু তোমাৰ 2 নম্বৰ কোৱেশ্চনটো একেই হয় ইয়াত ভৰটো খালি দি দিছে 10 কেজি যেহেতু এ বিন্দুৰ পৰা আমি ঠেলি পেলাই বি বিন্দু পালো কিন্তু যেহেতু এ আৰু বি বিন্দু দুইটা একে অনুভূমিক ৰেখা থাকিব গতিকে ইহঁতৰ উচ্চতা দুটা একেই হ'ব গতিকে ইহঁতৰ যেহেতু কাৰ্য উলিয়াব লাগে কাৰ্য আমাৰ কি হ'ব পাৰ্থক্যৰ পৰা আমি উলিয়ামগে
5 নম্বৰটো আৰু 2 নম্বৰটো একে গতিকে 5 নম্বৰটো 2 নম্বৰটো চাই পেলাই বুজি ল'বা নেক্সট হ'ল চোৱা 6 নম্বৰটো কৈছে যে মুক্তভাৱে অধোগামী বস্তু এটাৰ স্থিতি শক্তি ক্ৰমান্বয়ে হ্ৰাস পায় ই শক্তি সংৰক্ষণৰ সূত্ৰ ভংগ কৰে নে সুধিছে আৰু কিয় ভংগ কৰে যদি কিয় ভংগ কৰে নকৰে যদি কিয় নকৰে এতিয়া কোৱা হৈছে চোৱা যে মুক্তভাৱে অধোগামী বস্তু এটাৰ স্থিতি শক্তি ক্ৰমান্বয়ে হ্ৰাস পায় এতিয়া আমি কি কৈছিলোঁ শক্তি সংৰক্ষণৰ সূত্ৰৰ মতে মই তোমালোকক এটা ছবি আঁকি দেখাইছোঁ যে পিলাৰ এটাৰ পৰা বল এটা তললৈ পৰে ঠিক তেনেদৰে যদি এখন টেবুল আছে টেবুলখনৰ ওপৰত এটা বল আছে গতিকে সি যদি মুক্তভাৱে নিজে নিজে যদি তললৈ অধোগমন ঘটে তেতিয়াহ'লে তাৰ কি হ'ব প্ৰথম অৱস্থাত সি টেবুলখনত আছিলে তো তাত তাৰ কি আছিলে স্থিতি শক্তি আছিলে সেই স্থিতি শক্তিটো সি যেতিয়াই তললৈ সৰি পৰাৰ লগে লগে সেই স্থিতি শক্তিটো কিহলৈ ৰূপান্তৰ হৈ গ'ল গতি শক্তিলৈ আমাৰ কি হৈ গ'ল ৰূপান্তৰ হৈ গ'ল এইটো আছিলে কিহত স্থিতি শক্তি এইটো আছিলে স্থিতি শক্তি এইটো হৈ গ'ল পৰাৰ লগে লগে সি গতি শক্তিলৈ ৰূপান্তৰ হ'ল অৰ্থাৎ তাৰ স্থিতি শক্তি ক্ৰমান্বয়ে কি হৈ গ'ল হ্ৰাস পালে বা কমি আহিলে গতি শক্তি তাৰ বাঢ়ি যাব এতিয়া চোৱা আমি তিনিটা পইণ্ট লৈছিলোঁ এটা ওপৰৰ পইণ্ট লৈছিলোঁ এটা ইয়াত পইণ্ট আৰু এটা ইয়াত পইণ্ট গতিকে তিনিটা পইণ্টৰ কাৰণে মই ভিডিঅ' দিছিলোঁ আগত যেটো পইণ্টৰ কাৰণে স্থিতি শক্তি চাইছিলোঁ প্লাছ গতি শক্তি চাইছিলোঁ মানে অৰ্থাৎ যান্ত্ৰিক শক্তি চাইছিলোঁ ইয়াৰ ক্ষেত্ৰত যান্ত্ৰিক শক্তি ইয়াৰ ক্ষেত্ৰত যান্ত্ৰিক শক্তি চাইছিলোঁ তো তিনিওটাৰ পৰিস্থিতিতে মই দেখিছিলোঁ যে যান্ত্ৰিক শক্তি অৰ্থাৎ স্থিতি শক্তি প্লাছ গতি শক্তি মুঠ শক্তি তিনিওটা ক্ষেত্ৰতে আমাৰ কি আছিলে ফিক্স আছিলে গতিকে আমাৰ কি হৈছে শক্তি তোমাৰ সংৰক্ষিত হৈ আছে কোনো ধৰণৰে শক্তি কি হোৱা নাই সলনি হোৱা নাই কালি শক্তি কি হৈছে ৰূপান্তৰ হৈছে ইয়াত স্থিতি শক্তিৰ পৰা ইয়ালে কি হ'ল গতি শক্তিলৈ ৰূপান্তৰ হৈছে কেৱল শক্তি ৰূপান্তৰ হৈছে আৰু তাৰ কোনো ধৰণৰ কি হোৱা নাই বেলেগ একো হোৱা নাই আৰু শক্তিবোৰ কি হৈছে সবটো অৱস্থাতে ইয়াতো যদি চাওঁ ইয়াতো তোমাৰ মুঠ শক্তি একে আছিলে এই মাজৰ কণ্ডিশ্যনতো মুঠ শক্তি একে আছিলে একে লাষ্টত আহি ইয়াত পৰোতেও তাৰ মুঠ শক্তি অৰ্থাৎ যান্ত্ৰিক শক্তি কি আছিলে একেই পাইছিলোঁ mgh ইয়াতো mgh পাইছিলোঁ আৰু ইয়াতো mgh পাইছিলোঁ তোমালোকৰ আগৰ ভিডিঅ'টোত বুজোৱা আছে যদি এইটো মানে ধৰিব পৰা নাই আগৰ ভিডিঅ'টো চাই পেলাই বুজি ল'বা তো কি বুলি ক'ব পাৰোঁ যে ভংগ কৰা নাই শক্তি সংৰক্ষণৰ সূত্ৰ ভংগ কৰা নাই কেৱল কি হৈছে শক্তিৰ ৰূপান্তৰ হৈছে স্থিতি শক্তিৰ পৰা গতি শক্তিলৈ তাৰ কি হৈছে ৰূপান্তৰ হৈছে বুলি আমি ক'ব পাৰিম 6 নম্বৰটো লিখোৱা আছে তাৰ পৰা চাই বুজি ল'বা তাৰপিছত কৈছে চোৱা 7 নম্বৰটো তুমি চাইকেল চলোৱা অৱস্থাত সংঘটিত শক্তিৰ বিভিন্ন ৰূপবোৰ কি এতিয়া ইমাজিন কৰা তোমালোকে চাইকেল ম্যাক্সিমামে চলাই আহা স্কুললৈ গতিকে চাইকেলখন চলাওঁতে তুমি কি হয় নিজৰ দেহাৰ কি হ'বলৈ পেশীবোৰে তোমাৰ কি কৰে এটা শক্তি থাকে সেই পেশীবোৰৰ কি হয় পেশীবোৰে শক্তি প্ৰয়োগ কৰা অৰ্থাৎ পেশীয় শক্তিটো কি কৰা তোমালোকে নিজৰ চাইকেলৰ পেডেলত হওক বা হেণ্ডেলবাৰডালত আমি কি কৰোঁ তাক ধৰোঁ আৰু পেডেল পাত কি কৰোঁ ঘূৰাওঁ গতিকে পেশীয় শক্তিৰ পৰা আমাৰ কি হ'লে ৰূপান্তৰ হৈছে গতি শক্তিলৈ গতি কৰাইছোঁ আমি হাত দুখন মানে কি কৰিছোঁ হেণ্ডেলবাৰডাল ৰাখি পেলাই ভৰিৰে আমি পেডেল কিপাত মাৰিছোঁ অৰ্থাৎ গতিলৈ ৰূপান্তৰ হৈছে পেশী শক্তিৰ পৰা গতি শক্তিৰ পৰা চোৱা যে চাইকেলখন চলি গ'ল অৰ্থাৎ গতি শক্তি হ'ল সেই চাইকেলখন চলি যাওঁতে চাইকেলৰ যে যিকেইটা চকা আছিলে সেই চাইকেলৰ চকাকেইটা কি হ'ব সেই মাটিৰ যিখিনি আছিলে মাটিত তোমাৰ ঘৰ্ষণ হ'ব ঘহনি খোৱাৰ ফলত তলত তোমাৰ কি হ'ব তাপ উৎপন্ন হ'ব গতিকে আমি ক'ব পাৰিম পেশীয় শক্তিৰ পৰা গতি শক্তিলৈ ৰূপান্তৰ হৈছে আৰু গতি শক্তিৰ পৰা আমাৰ ক'লে ৰূপান্তৰ হৈছে তাপ শক্তিলৈ ৰূপান্তৰ হৈছে 7 নম্বৰটো হ'ব সেইটো মই ইয়াতে তোমালোকক লিখাই দিছোঁ পেশীয় শক্তি গতি শক্তি তাপ শক্তি ইয়াকে তোমালোকে ধুনীয়াকৈ বহলাই লিখিব পাৰা এনেকৈ লিখিলেও হ'ব যে ৰূপান্তৰ হৈছে পেশী শক্তিৰ পৰা গতি শক্তিৰ পৰা তাপ শক্তিলৈ ৰূপান্তৰ হৈছে এতিয়া চোৱা 8 নম্বৰটো কৈছে যে তুমি প্ৰকাণ্ড শিল এটা সৰ্বশক্তিৰে ঠেলাৰ প্ৰচেষ্টা চলাই বিফল হ'লে শক্তিৰ কিবা ৰূপান্তৰ ঘটিবনে সুধিছে তুমি ব্যয় কৰা শক্তিখিনি ক'লৈ গ'ল এতিয়া মই কি কৰিছিলোঁ শিল এটা নিজৰ যিমান শক্তি আছিলে সকলোবোৰ শক্তি তাত এপ্লাই কৰিও
মই শিলটো কি কৰিব নোৱাৰিলোঁ ঠেলি পেলাই আঁতৰাব নোৱাৰিলোঁ মানে বিফল হ'লোঁ এতিয়া সুধিছে যে মই যে আঁতৰাব নোৱাৰিলোঁ মোৰ কিবা শক্তিৰ ৰূপান্তৰ হৈছে নেকি সুধিছে আৰু তোমাৰ মই যে যিখিনি শক্তি তাত দিছিলোঁ সেই শক্তিখিনি বিয়োগ হোৱা শক্তিখিনি কি হ'ল সুধিছে এতিয়া চোৱা ইয়াতে মই লিখিছোঁ যে এই ক্ষেত্ৰত পেশীয় শক্তি স্থিতিশীল শিললৈ ৰূপ স্থানান্তৰিত হৈছে আমি পেশী আমাৰ হাতৰ যিবোৰ পেশী আছে সেইবোৰ আমি শিলগুটিটো প্ৰেছাৰ দিছোঁ বল প্ৰয়োগ কৰিছোঁ তো পেশীয় শক্তিটো স্থিতিশীল ৰৈ থকা শিলটোলৈ কি হৈছে স্থানান্তৰিত হৈ গ'ল তদুপৰি শক্তিৰ ব্যয় হোৱা নাই কিয়নো আমাৰ পেশীয় শক্তি তাপ শক্তিলৈ ৰূপান্তৰিত হয় যাৰ ফলত আমাৰ দেহলৈ উত্তপ্ত হৈ পৰে চোৱা তুমি যিমান বল প্ৰয়োগ কৰি পেলাই তাক ঠেলিছা বল প্ৰয়োগ কৰিছা তাৰ ফলত আমাৰ কি হ'ব পেশী শক্তিবোৰ তাৰ শিলটোৰ লগত আমাৰ কি হৈছে গাৰ অংশটো তাত গৈ পেলাই ঘঁহনি খাইছে লাগ খাইছে তো তাৰ ফলত আমাৰ কি হ'ব তাপ শক্তি উৎপন্ন হ'ব আৰু সেই তাপে কি হয় আমি যে খুব ঘামো কৰোঁ বা খুব গৰম লাগে কিহৰ কাৰণে যে আমাৰ পেশীয় শক্তিবোৰ কি হৈছে তাপ শক্তিলৈ ৰূপান্তৰ হৈছে তাৰ ফলত কি হয় উত্তপ্ত হৈ পৰে গতিকে ক'ব পাৰোঁ যে পেশীয় শক্তি স্থিতিশীল শিললৈ স্থানান্তৰিত হৈছে আৰু এই শক্তি কি হ'ব তাপ শক্তিলৈ তোমাৰ কি হ'ব ৰূপান্তৰিত হ'ব নেক্সট তোমালোকৰ 9 নম্বৰটো আছিলে 9 নম্বৰটো যিহেতু তোমালোকৰ হাফ ইয়াৰলি চিলেবাছ ৰিডিউচ কৰা হৈছে গতিকে চিলেবাছ ৰিডিউচ মতে 9 নম্বৰটো তোমালোকৰ এতিয়া নালাগে 10 নম্বৰটো আছে 40 কেজি ভৰৰ বস্তু এটা ভূমিৰ পৰা 5 মিটাৰ ওপৰলৈ উঠোৱা হ'ল ইয়াৰ স্থিতি শক্তি কিমান হ'ব যদি বস্তুটোৱে পৰিবলৈ দিয়া হয় তেন্তে আধা দূৰত্ব অতিক্ৰম কৰা মুহূৰ্তত তাৰ গতি শক্তি উলিওৱা এতিয়া ভৰ দিয়া আছে আমাৰ উচ্চতা দিয়া আছে h5 মিটাৰ স্থিতি শক্তি পাৰিম উলিয়াব ফৰ্মুলা হৈ গ'ল mgh যেহেতু g আমাৰ মধ্যাকৰ্ষণিক ত্বৰণ মান জানো গতিকে মান বহালে আমি কি পাম এইকেইটা ভ্যালু পাম তাৰ পিছত আকৌ পিছৰ এটা কোৱেশ্চন দিছে যে যদি বস্তুটো পৰিবলৈ দিয়া হয় ওপৰৰ পৰা আমি তললৈ পৰিবলৈ দিওঁ আৰু আধা দূৰত্ব অতিক্ৰম কৰে মুঠ দূৰত্ব কিমান হয় 5 মিটাৰ দিয়া আছে আধা হ'লে কিমান হ'ব 5ৰ আধা 2.5 মিটাৰ অতিক্ৰম কৰা মুহূৰ্তত তাৰ গতি শক্তি উলিয়াব লাগে আমি উচ্চতা পালো কিমান পালো আধা 5ৰ আধা হ'লে 2.5 গতিকে আমাৰ উচ্চতা অৰ্থাৎ দূৰত্ব পাই আছো তাৰ পৰা আমি গতি শক্তি ফৰ্মুলা চাব লাগিব এতিয়া ইয়াতে চোৱা মই তোমালোকক কৰি দেখাইছো যে বস্তুটোৰ ভৰ দিয়া আছে 40 কেজি উচ্চতা h = 5 মিটাৰ আৰু মধ্যাকৰ্ষণিক ত্বৰণ আমি কিমান জানো 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ এতিয়া স্থিতি শক্তিৰ ক্ষেত্ৰত আমি চাম mgh ফৰ্মুলা এপ্লাই কৰিলে স্থিতি শক্তি হ'ব 1960 জুল যদি বস্তুটো ওপৰৰ পৰা আধা দূৰত্ব অতিক্ৰম কৰে আধা ওপৰৰ পৰা আধা দূৰত্ব আহিছে আধা দূৰত্ব অতিক্ৰম কৰিলে দূৰত্ব কিমান হ'ব আগৰ দূৰত্বৰ আধা অৰ্থাৎ 2.5 মিটাৰ এতিয়া আমাৰ দূৰত্ব আমি পালো 2.5 মিটাৰ যেহেতু বস্তুটো কি হৈছে ওপৰৰ পৰা তললৈ আহিছে গতিকে প্ৰাৰম্ভিক অৱস্থাত তাৰ বেগ কিমান থাকিব 0 থাকিব ধৰিলো অন্তিম বেগ v আমাৰ কি উলিয়াব লাগে মধ্যাকৰ্ষণিক ত্বৰণৰ মান জানুৱে g 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ এটা বস্তুটোৰ ত্বৰণ সোৱা প্লাস 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ লিখিছো প্লাস কিয় লিখিছো কাৰণ ওপৰৰ পৰা তললৈ পৰিছে মধ্যাকৰ্ষণিক ত্বৰণৰ দিশতে আমাৰ বস্তুটোৰ ত্বৰণ ঘটিছে মানে মধ্যাকৰ্ষণিক ত্বৰণ সদায় পৃথিৱীৰ কেন্দ্ৰৰ ফালে তললৈ আহে আৰু বস্তুটো ওপৰৰ পৰা তললৈ পৰিছে গতিকে একেটা দিশতে আছে কাৰণে প্লাস 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ লিখিছো এতিয়া ইয়াৰ পৰা মই চালো যেহেতু আমাৰ দূৰত্ব অৰ্থাৎ s আছে আমাৰ মধ্যাকৰ্ষণিক ত্বৰণ অৰ্থাৎ a আমি বস্তুটোৰ ত্বৰণৰ ক্ষেত্ৰত পাওঁই গতিকে v আমি উলিয়াব পাৰিম প্ৰাৰম্ভিক বেগ u = 0 যদি সকলোবোৰৰ মান যদি বহা তেতিয়া হলে v স্কুৱেৰ পাম 49 মিটাৰ স্কুৱেৰ পাৰ ছেকেণ্ড স্কুৱেৰ এতিয়া গতি শক্তিৰ মান উলিয়াব পাৰিম ek = হাফ mv স্কুৱেৰ গতিকে m ৰ মান বহালো ভৰৰ মান v স্কুৱেৰ মান পালোৱে গতিকে গুটে কেইটা মান বহালে আমি পাম 980 জুল এতিয়া চোৱা তোমালোকৰ 11 নম্বৰটো দিছিলে যে পৃথিৱীৰ চাৰিওফালে ঘূৰি থকা উপগ্ৰহ এটাত মধ্যাকৰ্ষণিক বলে কিমান কাৰ্য সম্পন্ন কৰে তোমাৰ উত্তৰ যুক্তি প্ৰতিপন্ন কৰা কাৰ্য কিমান সম্পন্ন কৰে সুধিছে পৃথিৱীৰ চাৰিওফালে যদি উপগ্ৰহটো ঘূৰে এতিয়া চোৱা ইয়াতে মই ছবিটো তোমালোকক আঁকি দেখাইছো যে যদিহে পৃথিৱীখন হয় এখন
পৃথিৱীখন হয় এখন পৃথিৱীৰ কেন্দ্ৰ হ'ল এইটো তো পৃথিৱীৰ কেন্দ্ৰত মধ্যাকৰ্ষণিক বলে প্ৰতিটো বস্তুকে পৃথিৱীয়ে নিজৰ ফালে আকৰ্ষণ কৰে গতিকে বল আমি পাই আছোঁ তলফাললৈ কিন্তু উপগ্ৰহটো ঘূৰিব কোনফালে এনেকৈহে ঘূৰিব পৃথিৱীৰ চাৰিওফালেহে ঘূৰিব যদি এইটো উপগ্ৰহ হয় সেই উপগ্ৰহটো কি হ'ব এনেকৈ চাৰিওফালে ঘূৰিব হয়নে নাই পৃথিৱীৰ চাৰিওফালে ঘূৰিব গতিকে এনেকুৱা উপগ্ৰহটো এনেকুৱা থকা অৱস্থাত তাৰ স্পৰ্শকডাল তাৰ গতি কেনেকুৱা হ'ব এনেকুৱা ধৰণৰ হ'ব সৰণ কেনেকুৱা হৈছে এইটো দিশত হৈছে এছ হ'ল ইয়াত এফ হ'ল ইয়াত গতিকে ইহঁতৰ মাজৰ কোণ কিমান হৈ আছে 90 ডিগ্ৰী গতিকে কাৰ্য তোমাৰ কি হ'ব W = 0 লিখা আছে কথাখিনি পঢ়ি পালে বুজি ল'বা আৰু লিখোতেও তেনেকৈ চাই ল'বা কিয় 0 হ'ল কাৰণ বল আমাৰ প্ৰয়োগ হ'ব মধ্যাকৰ্ষণিক বল পৃথিৱীৰ কেন্দ্ৰৰ ফালে সৰণ ঘটিছে কোনফালে এইটো দিশত গতিকে এইটো ডাইৰেকশ্যন আৰু এইটো ডাইৰেকশ্যনৰ দুইটাৰ মাজৰ কোণ কিমান 90 ডিগ্ৰী আৰু মই কৈছোঁ যে 90 ডিগ্ৰী হোৱাৰ লগে লগে আমাৰ কাৰ্য সদায় কি হ'ব 0 হ'ব গতিকে কাৰ্য কি হৈ গ'ল 0 নেক্সট চোৱা তোমালোকৰ 12 নম্বৰ দিছে যে বস্তুৰ ওপৰত বল প্ৰয়োগ নোহোৱাকৈ তাৰ সৰণ হ'ব পাৰেনে সুধিছে এতিয়া সৰণ কেতিয়া হয় স্থানৰ পৰিৱৰ্তন হ'ব লাগিব যে এই পেনটো ইয়াত আছে সি এখিনিৰ পৰা এখিনিলৈ যাব লাগে গতিকে সেইটো নিবলৈ হ'লে মই কি কৰিব লাগিব হয়তো তাক ইয়াক ঠেলি দিম তালৈ যাব নহ'লে এনেকুৱাত আছে মই ইয়াক উঠাই ইয়াত থৈছোঁ অৰ্থাৎ বল প্ৰয়োগ কৰিবই লাগিব কিন্তু ইয়াতে কৈছে যে বল প্ৰয়োগ নোহোৱাকৈ সৰণ হ'বনে নাই এতিয়া হ'বনে নহয় কাৰণ বল প্ৰয়োগ নোহোৱাকৈ কেতিয়াও সৰণ হ'ব নোৱাৰে 13 নম্বৰটো চোৱা এজন মানুহে মুঠতে খেৰ এমুঠা মূৰত কি হৈছে আধা ঘণ্টামান ৰৈ থাকিলে ভাগৰ অনুভৱ কৰিলে তেওঁ কিবা কাৰ্য কৰিলেনে এইটো চোৱাচোন নিজেও ভাবা যে খেৰ এমুঠা মূৰৰ ওপৰত লৈ ৰৈ আছে কাৰ্য হৈছে জানো কাৰ্য কেতিয়া হ'ব বল প্ৰয়োগ হ'ব লাগিব সৰণ হ'ব লাগিব ইয়াত সৰণ হৈছেনে নাই হোৱা গতিকে কি বুলি ক'ম কাৰ্য সম্পন্ন হোৱা নাই কাৰ্য কিমান হ'ব 0 14 নম্বৰটো তোমালোকৰ সিলেবাসৰ ৰিডিউসত আছে গতিকে 14 নম্বৰ তোমালোকৰ নালাগে 15 নম্বৰটো তোমালোকৰ নালাগে তো 15 নম্বৰো কৰিব নালাগে নেক্সট চোৱা 16 নম্বৰটো যে m ভৰ বস্তু এটা স্থিৰ বেগ v ৰে গতি কৰি আছে কি কৰিছে স্থিৰ বেগ v ৰে গতি কৰি আছে বস্তুটোক স্থিতিশীল অৱস্থালৈ আনিবলৈ কিমান কাৰ্য কৰিব লাগিব ভৰ দিয়া আছে m প্ৰথম অৱস্থাত প্ৰাৰম্ভিক বেগ কি আছে v দিয়া আছে প্ৰাৰম্ভিক বেগ কি দিছে v বুলি দিয়া আছে এটা কৈছে বস্তুটো স্থিতিশীল অৱস্থালৈ অৰ্থাৎ ৰ'ব লাগিব ৰ'বলে হ'লে তাৰ অন্তিম বেগ কি হৈ যাব 0 হ'ব গতিকে ইয়াৰ ক্ষেত্ৰত তোমাৰ কাৰ্য কিমান হ'ব সুধিছে এইটো তোমালোকক মই কৰি দেখাইছোঁ চোৱা যে ভৰ হ'ল m প্ৰাৰম্ভিক বেগ দিয়া আছে v অন্তিম বেগ আমাৰ কি হৈ যাব 0 যেহেতু আমাৰ ৰখাব লাগে স্থিতিশীল অৱস্থা এতিয়া প্ৰাৰম্ভিক গতি শক্তি কিমান হ'ব প্ৰাৰম্ভিক গতি শক্তি হাফ m v স্কয়াৰ প্ৰাৰম্ভিক বেগ দিয়া আছে v স্কয়াৰ গতিকে হাফ m v স্কয়াৰ আকৌ অন্তিম গতি শক্তি কি হ'ব হাফ m v ডেশ স্কয়াৰ ইয়াত v ডেশ কিমান 0 গতিকে অন্তিম হৈ গ'ল কমপ্লিট গতি শক্তি 0 গতিকে কাৰ্যৰ পৰিমাণ কি হ'ব অন্তিম গতি শক্তি বিয়োগ প্ৰাৰম্ভিক গতিকে বিয়োগ কৰিলোঁ পালোঁ মাইনাছ হাফ m v স্কয়াৰ এতিয়া যেহেতু মাইনাছ আহিলে মাইনাছে অৰ্থাৎ ঋণাত্মক কাৰ্য বুজাইছে হয় নাই কাৰ্যৰ পৰিমাণ ঋণাত্মক আহিল অৰ্থাৎ কাৰ্য ঋণাত্মক হয় কাৰ্য ঋণাত্মক কেতিয়া হ'ব যে বল আৰু সৰণ দুইটা যদি বিপৰীত দিশত হয় গতিকে লিখিছোঁ যে ঋণাত্মক চিহ্নে দেখুৱাই যে কাৰ্য সম্পন্ন কৰোঁতে কৰা বল আৰু সৰণ বিপৰীত দিশত গতিকে নিৰ্ণয় কাৰ্য হৈ গ'ল আমাৰ হাফ m v স্কয়াৰ নেক্সট তোমালোকৰ 17 নম্বৰটো আছে 60 km/h বেগেৰে গৈ থকা 1500 কেজি ভৰ গাড়ী এখন ৰখাবলৈ কিমান কাৰ্য কৰিব লাগিব তো এইটো তোমালোকৰ হোমৱৰ্ক মই বুজাই দিছোঁ চোৱা কোনটা তোমালোকে নিজে কৰিবা খালি কৈছে যে 60 কিলোমিটাৰ প্ৰতি ঘণ্টাৰে গৈ থকা অৰ্থাৎ প্ৰাৰম্ভিক বেগ u = কিমান দিয়া আছে 16 কিলোমিটাৰ প্ৰতি ঘণ্টা কিলোমিটাৰ প্ৰতি ঘণ্টাৰক তুমি কিলোমিটাৰ প্ৰতি ঘণ্টাৰক মিটাৰলৈ নিলে কি হ'ব কিলোমিটাৰ মিটাৰলৈ নিলে 1000 পূৰণ ঘণ্টাক ছেকেণ্ডলৈ নিলে কি হৈ যাব 60 মিনিটে এঘণ্টা 60 ছেকেণ্ডে 1 মিনিট 60 × 60 অৰ্থাৎ মিটাৰ পাৰ ছেকেণ্ড হ'বগৈ এইখিনি কৰিলে নেক্সট চোৱা ইউ হ'ল এইখিনি কেলকুলেশ্যন কৰিবা
আৰু দিয়া আছে কিমান ভৰ m ইকুৱেল টু কিমান দিয়া আছে 1500 কেজি দিয়া আছে প্ৰশ্নটো কৈছে যে গাড়ী এখন ৰখাবলৈ এটো বেগেৰে গৈ আছে ইমান ভৰ বস্তুটো ৰখাব লাগে অৰ্থাৎ v তোমাৰ ইয়াত কি হৈ যাব v 0 গতিকে আমাৰ কাৰ্য কিমান হ'ব খুদিছে গতিকে প্ৰাৰম্ভিক গতি শক্তি উলিয়াবা আৰু অন্তিম গতি শক্তি উলিয়াবা যেহেতু অন্তিম গতি শক্তি v0 মানে গতি শক্তি অন্তিম গতি শক্তি 0 হ'ব প্ৰাৰম্ভিক গতি শক্তি এটা পাবা তাৰ পৰা কি কৰিবা কাৰ্য হলে কি হ'ব প্ৰাৰম্ভিকক কি কৰিবা অন্তিম গতি শক্তিৰ পৰা বিয়োগ কৰিব লাগিব গতিকে আমি কাৰ্য সদায় ঋণাত্মকত পাবাগে গৈ গতিকে এটো তোমালোকে নিজে কৰিবা নেক্সট আছে সোৱা 18 নম্বৰটো তো 18 নম্বৰ কোৱেশ্চনটো তোমালোকক নালাগে তো কৰিব নালাগে তাৰ পিছতে 19 নম্বৰটো সোৱা যে সনিয়ে কৈছে যে বস্তু এটাত কেইবাটাও বল ক্ৰিয়াশীল হৈ থকা অৱস্থাত তাৰ ত্বৰণ শূন্য হ'ব পাৰে তাই হয়তো তুমি সহমত নে সুধিছে এটা বস্তুত কেইবাটাও বল তোমাৰ কি হ'ব যে বস্তু এটা আছে ইয়াতে যেটো হল বস্তুটো ইয়াৰ ওপৰত এফালৰ পৰা বল প্ৰয়োগ হৈছে এফালৰ পৰা বল এফালৰ পৰা কেইবাটাও বলে কি কৰিছে ইয়াত ক্ৰিয়া কৰিছে এটা বস্তুটোৰ ত্বৰণ তোমাৰ শূন্য হ'ব নে সুধিছে এতিয়া সব ফালৰ পৰা যদি বস্তুটোক বল প্ৰয়োগ কৰা হয় তেতিয়া হলে তাৰ ত্বৰণ কিবা হ'ব জানো বেগৰ পৰিৱৰ্তন হ'ব জানো নহয় কাৰণ যদি গুটেকিটা বল লব্ধ বল অৰ্থাৎ গুটেকিটা বল যদিহে আমাৰ কি হয় বল প্ৰয়োগ গুটেকিটাৰ ফলত যদি আমি যোগফলটো চাওঁ যে 0 হৈ যায় বল কেনেকে যে এটা ফালে বল প্ৰয়োগ কৰিছা কিবা কাম হৈছে তেতিয়া হলে কাম হোৱা বুজাব বা বল প্ৰয়োগ কৰা বুজাব কিন্তু সব ফালৰ পৰা যদি কেইবাটাও বল লগ হৈ কৰা তেতিয়া হলে হিহঁতৰ যেটো লব্ধ বল তাৰ মানটো কি হৈ যাব 0 হ'ব অৰ্থাৎ ত্বৰণ a ইকুৱেল টু কি হৈ যাব 0 হ'ব গতিকে 19 টো লিখিছো যে হয় সহমত হম যে এটা বস্তুৰ ওপৰত ক্ৰিয়া কৰা কেইবাটাও বলৰ লব্ধ মান শূন্য হলে যদি সব ফালৰ পৰা প্ৰয়োগ কৰা বলটোৰ লব্ধ মান যদি শূন্য হয় তে বস্তুটোৰ ত্বৰণ কি হৈ যাব শূন্য হ'ব নেক্সট তোমালোকৰ 20 নম্বৰটো আউট অফ সিলেবাস মানে ৰিডিউস সিলেবাস হয় গতিকে 20 নম্বৰটো কৰিব নালাগে আৰু 21 টো চোৱা যে মুক্তভাৱে অধোগামী বস্তুৰ অৱশেষত ভূমি উপনীত হৈ যায় ওপৰৰ পৰা পৰা বস্তু এটা লাষ্টত ভূমিত আহি পেলাই ৰয় ইহঁতৰ গতি শক্তিৰ কি দশা হয় গতি শক্তিৰ কি দশা হ'ব পাৰে চোৱা মন কৰা যে ওপৰৰ পৰা বস্তুটো আহিব লাগে এখিনি যদিহে হয় ভূমি বস্তুটো ওপৰৰ পৰা আহিব তো বস্তুটো ওপৰৰ পৰা আহিলে কি যেতিয়া তললৈ আহি পেলাই ইয়াতে আহি পেলাই পৰিব পৰাৰ লগে লগে তাত কি হ'ব আমি আৱাজ বল এটা আহিছে ওপৰৰ পৰা আহি তলত পৰিছে মানে তাত আমি শব্দ পাইছো শব্দ শক্তি পাইছো লগতে যদিহে কিবা বেলেগ কিবা বস্তু হয় তেতিয়া হলে তাতে আমাৰ পোহৰো দিব পাৰে পৰাৰ লগে লগে চকুত আমি পোহৰো পাব পাৰো গতিকে শব্দ পালো পোহৰ শক্তি পাম আৰু মাটিত পৰি পেলাই ঘহনি খোৱাৰ ফলত আমি তাত পৰা তাপ শক্তিও পাব পাৰো ধৰিব পাৰিছানে যে ওপৰৰ পৰা গ্লাছ এটাই লোৱা যে চিচাৰৰ গ্লাছ এটা আছে গ্লাছটো ওপৰৰ পৰা তললৈ পেলোৱাৰ লগে লগে মাটিত পৰিলে আৱাজ হ'ল আৱাজ শুনিলো আৰু লগতে তাত কি হ'ব আমি পোহৰো দেখিবলৈ পালো অলপ চলপ চকুত আমি কি হ'ল পোহৰো দেখিব পাম তো পোহৰ পালো আৰু মাটিত যিহেতু ঘহনি খালে তো তাৰ ফলত কি হ'ব তাপ শক্তিও আমি পাম গতিকে ক'ব পাৰো যে মুক্তভাৱে অধোগামী বস্তু এটা তলত আহি পেলাই ভূমিত উপনীত হ'লে তাৰ পৰা শব্দ শক্তি পাব পাৰো পোহৰ শক্তি পাব পাৰো আৰু তাপ শক্তিও পাব পাৰো গতিকে তোমালোকৰ কাৰ্য আৰু শক্তিৰ অনুশীলনী কমপ্লিট তোমালোকক ডিসকাস কৰা হৈছে আৰু কিবা যদি বুজি নোপোৱা তেতিয়া হলে মোক আকৌ সুধি লবা